মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছে, এটা ডাঙৰ খবৰ দিবলৈ চেষ্টা কৰিম। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ মূল লক্ষ্য আছিল স্বাৱলম্বী অসম কৰাৰ, আত্মনিৰ্ভৰ অসম কৰাৰ প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে। কিন্তু ক'ত আজি আত্মনিৰ্ভৰশীল অসম এই বুলি প্ৰশ্ন কৰিছে লুৰিণজ্যোতি গগৈয়ে আৰু বিজেপিক প্ৰশ্ন কৰিছে 10টা বছৰে কোনো ক্ষেত্ৰতে জাতিটোক আত্মনিৰ্ভৰশীল কৰিব নোৱাৰিলে বিজেপিয়ে। এই বুলি বৃহৎ মন্তব্য কৰিছে, জনাবলৈ চেষ্টা কৰিছো। এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মূল লক্ষ্য আছিল স্বাৱলম্বী অসম, আত্মনিৰ্ভৰ অসম কৰাৰ প্ৰতিশ্ৰুতি আছিল বিজেপিৰ। কিন্তু ক'ত আজি আত্মনিৰ্ভৰশীল অসম এই বুলি প্ৰশ্ন কৰিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। এই মুহূৰ্তত জনাই আছো, বাজেটৰ পূৰ্বে লুৰিণজ্যোতি গগৈ আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে। বিজেপিয়ে 10টা বছৰে কোনো ক্ষেত্ৰতে জাতিটোক আত্মনিৰ্ভৰশীল কৰিব নোৱাৰিলে। চাউলৰ ক্ষেত্ৰত আনকি আত্মনিৰ্ভৰশীল কৰিব নোৱাৰিলে বিজেপিয়ে। শিক্ষাত আটাইতকৈ কম খৰচ কৰে ৰাজ্য চৰকাৰে। বাজেটৰ পূৰ্বে এই বিস্ফোৰক মন্তব্য আগবঢ়াইছে লুৰিণজ্যোতি গগৈয়ে। আৰু জনাবলৈ চেষ্টা কৰিছো প্ৰতিগৰাকী দৰ্শকক এটা ডাঙৰ খবৰ। বাজেটৰ পূৰ্বে লুৰিণজ্যোতি গগৈয়ে, অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ডাঙৰ বিস্ফোৰক মন্তব্য কৰিছে। লুৰিণজ্যোতি গগৈয়ে চৰকাৰক প্ৰশ্ন কৰিছে 10টা বছৰে জাতিটোক কোনো ক্ষেত্ৰতে স্বাৱলম্বী কৰিব নোৱাৰিলে, এনেধৰণে এক মন্তব্য কৰিছে আৰু প্ৰশ্ন কৰিছে লুৰিণজ্যোতি গগৈয়ে। বিজেপিক প্ৰশ্ন কৰিছে, বিজেপি চৰকাৰে 10টা বছৰে কোনো ক্ষেত্ৰতে জাতিটোক আত্মনিৰ্ভৰশীল কৰিব নোৱাৰে বুলি মন্তব্য কৰিছে। আনকি চাউলৰ ক্ষেত্ৰতো আত্মনিৰ্ভৰশীল কৰিব নোৱাৰিলে বিজেপিয়ে। কণী, দাইল সকলোবোৰৰ উদাহৰণ দি পেলাই, এটা উদাহৰণ দি পেলাই সমালোচনা কৰিছে চৰকাৰক। বাজেটৰ পূৰ্বে বিস্ফোৰক মন্তব্য লুৰিণজ্যোতি গগৈয়ে। এয়া মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মূল লক্ষ্য আছিল স্বাৱলম্বী অসম গঢ়াৰ, প্ৰতিশ্ৰুতি দিছিল আত্মনিৰ্ভৰশীল অসম কৰাৰ। আত্মনিৰ্ভৰশীল অসম গঢ়াৰ প্ৰতিশ্ৰুতি দিছিল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। কিন্তু আজি ক'ত আত্মনিৰ্ভৰশীল অসম এই বুলি প্ৰশ্ন কৰিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। কি মন্তব্য কৰিছে শুনাবলৈ চেষ্টা কৰিম, আমাৰ হাতত মন্তব্য আছে। অসমৰ যিখন চৰকাৰ আছে, সৰ্বানন্দ সোণোৱাল প্ৰথম মুখ্যমন্ত্ৰী, 2টা টাৰ্মৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী। তেওঁলোকৰ মূল লক্ষ্যটো কি আছিলে? স্বাৱলম্বী অসম, ছেল্ফ ছাফিচিয়েণ্ট আছাম, তাৰমানে আত্মনিৰ্ভৰশীল অসম কৰিবৰ কাৰণে তেওঁলোকৰ প্ৰতিশ্ৰুতি আছিলে। এতিয়া ক'ত আত্মনিৰ্ভৰশীল? আমি অত্যাৱশ্যকীয় সামগ্ৰী বুলি যিবোৰ কওঁ, চাউল, আমাক গাখীৰ লাগে, মাছ লাগে, মাংস লাগে, কণী লাগে, যিবোৰ এছেঞ্চিয়েল কমডিটি, কোনোবা এটাত আমি ছেল্ফ ছাফিচিয়েণ্ট নেকি? আমি আত্মনিৰ্ভৰশীল নেকি? যদি 10টা বছৰে এটা জাতিক আমাক যদি এটা বিষয়ত, চাউলত যদি আত্মনিৰ্ভৰশীল কৰিব নোৱাৰিলে, আমাক যদি গাখীৰত বা মাছত বা কণীত, সেইবোৰত আটাইতকৈ বেছি পইচা ওলাই যায়। কণীৰ নামত 1500 কোটি টকা অসমৰ পৰা ওলাই যায়। আমি ৰয়েলটি তেলৰ নামত কিমান পাওঁ? 3000 কোটি টকা পাওঁ। তাৰ লগে লগে শিক্ষাত আটাইতকৈ কম খৰচা কৰে। শিক্ষাত বেছি খৰচ নকৰিলে উন্নয়নৰ গতিটো কেতিয়াও শক্তিশালী নহয়। কাৰণ এতিয়া যিটো যুগ চলি আছে, ভাল শিক্ষা যদি নাপায়, যি শিক্ষাই ছাত্ৰ ছাত্ৰীসকলৰ মাজত উৎপাদনশীলতা নিদিয়ে, তেনেকুৱা শিক্ষা যদি নকৰে, শিক্ষা ব্যৱস্থাৰ আখুৱাসমূহ যদি দূৰ নকৰে, শিক্ষাৰ শিতানত যদি বাজেটত বেছি ধন তেওঁলোকে ধাৰ্য নকৰে, আত্মসংস্থাপনৰ কাৰণে নতুন যদি পৰিকল্পনা প্ৰস্তুত নকৰে, তেতিয়া মই ভাবোঁ যে আমাৰ বাজেট আহিব যাব, আমি 1 লাখ কোটি টকাতকৈ বেছি ঋণৰ বোজা আমাৰ হৈ গৈছে। ঋণত আমি এতিয়া অত্যন্ত দুৰ্দশাগ্ৰস্ত অসম। গতিকে আমি ভাবোঁ যে বাজেটখন এনেকুৱা হ'ব লাগে য'ত জনমুখী গতি কথা বতৰাবোৰ জড়িত হৈ থাকে, বান গৰাখহনীয়াৰ কথা থাকে, ইয়াৰ লগত ছাত্ৰ ছাত্ৰীসকলৰ সংস্থাপন আৰু উন্নয়নৰ কথা জড়িত হৈ আছে। সেইকাৰণে তেওঁলোকক সংস্থাপন কেনেকৈ কৰিব? চাকৰি দিয়েই সকলো ছাত্ৰ ছাত্ৰীকে সংস্থাপনৰ বাদ দিব নোৱাৰে। আৰু অৰ্থনৈতিক ভৱিষ্যতটো সুৰক্ষিত কৰিবলৈ হ'লে এই বিষয়বোৰ ঠিক কৰিব লাগিব। কৃষকে কেনেকৈ ইয়াৰ পৰা লাভ হ'ব? কৃষকে জলসিঞ্চন, 98% মাটিত এতিয়ালৈকে জলসিঞ্চনৰ ব্যৱস্থা নাই। শীতলীকৰণৰ কিমানটা ব্যৱস্থা, কেইটা কেন্দ্ৰ আছে? 29টা কেন্দ্ৰ, য'ত 5000তকৈ বেছি কেন্দ্ৰ আমাৰ কাষৰ ৰাজ্য পশ্চিমবংগত আছে। উৎপাদন কৰা মানুহে বজাৰ পাব লাগিব, প্ৰকৃত দাম পাব লাগিব। কোনো কাৰণতে উৎপাদিত সামগ্ৰী পেলাই দিব লগা পৰিৱেশ নহয়। যদি ক'ৰবাত এইটো পঠাবও নোৱাৰে, এক্সপৰ্ট কৰিবও নোৱাৰে, শীতলীকৰণত ৰাখি তাৰ যোগেদি যাতে বেলেগ বাই প্ৰডাক্ট কৰিব পাৰে, বেলেগ ধৰণৰ যাতে
উদ্যোগ ভটিয়নি উদ্যোগ গঢ়ি তুলিব পাৰে, তাৰ কাৰণে চৰকাৰৰ অভিলাষী পৰিকল্পনা লাগিব। ডাঙৰ প্ৰকল্প লৈ বেলেগত কিবা এটা বস্তু আনিছে আৰু কমিশ্যন খাইছে মুখ্যমন্ত্ৰী আৰু বেলেগ, এইটোতো অৰ্থ নাইকিয়া কথা। চাউল পাঞ্জাৱৰ পৰা ট্ৰাকে ট্ৰাকে আনিব, অসমত উৎপাদন কৰি যদি আত্মনিৰ্ভৰশীল হ'লো হ'লে আমি বাহিৰলৈ পঠালে টকা আহিলে হ'লে, মাংস উৎপাদন কৰি বেলেগৰ ওচৰৰ 5-7খন ৰাজ্যলৈকে যদি আমি পঠালোঁ হ'লে তেতিয়া পইচা আমালৈ আহিলে হ'লে, সেইটো নকৰি বেলেগৰ পৰা ট্ৰাকে ট্ৰাকে মাংসৰ কাৰণে বিভিন্ন বস্তু আনিব, কণী অন্ধ্ৰপ্ৰদেশ কেলকাতা আৰু বেলেগৰ পৰা আহিব, আৰু মুখ্যমন্ত্ৰীয়ে উন্নয়নৰ ঢাক ঢোল বজাই থাকিব আৰু ৰাইজেও এই কথাত আশ্বস্ত হ'ব। এইটো কথা মই ভাবোঁ যে কোনো কাৰণতে এইটোৱে অসমক প্ৰকৃত উন্নয়ন দিব নোৱাৰে। বিয়া, জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ। আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান, গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল। এম্বিয়েন্স বেংকুৱেটছ, পাৰফেক্ট ফৰ এভৰি সেলিব্ৰেশ্যন। For booking, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.